ৰাধে ৰাধে। আমাৰ যে গ্ৰহগতি দুখ লাগে বুলি কয়, সেই কথাটো হৈছে কি জানেনে? গ্ৰহৰ দুখ লাগে, হয়, নলগা নহয়। আমাৰ এই 9টা গ্ৰহ আছে, হয়নে? এই 9টা গ্ৰহ আমাৰ বায়ুমণ্ডলত আছে। বায়ুমণ্ডলত, আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত এই 9টা গ্ৰহে আমাক আৱৰি থাকে। সেই আৱৰি থকা গ্ৰহকেইটাই আমাক আক্ৰমণ কৰে কেতিয়াবা। সেই আক্ৰমণ কৰা মানে যে এইটো নহয় যে আপোনাৰ বেয়া হ'ব। বেয়াটো কেতিয়া হ'ব জানেনে? বেয়া হ'ব তেতিয়াহে যেতিয়া আপোনাৰ গ্ৰহে আক্ৰমণ তেতিয়াহে কৰিব পাৰিব যেতিয়া আপোনাৰ আচৰণ বেয়া হ'ব। আপুনি অনৈতিক যেতিয়া কৰ্ম কৰিব, ডাঙৰক যেতিয়া আপুনি অসন্মান কৰিব, বেলেগক যদি আপুনি মানে চৰ্চা কৰে আৰু বেলেগৰ লগত হাই কাজিয়া যেতিয়া কৰে, ঠিক তেনেকৈ ঘৰ দুৱাৰ অপৰিষ্কাৰ যেতিয়া কৰি ৰখা যায়, এনেকুৱা বিভিন্ন ধৰণৰ কাৰণত আমাৰ সেই গ্ৰহবিলাকে আমাক ক্ৰিয়া কৰে। বিভিন্ন কাৰণ হ'ব পাৰে, বিভিন্ন ধৰণৰ কাৰণ হ'ব পাৰে। সেই গ্ৰহবিলাকে তেতিয়া আমাক আক্ৰমণ কৰে। মূলতঃ আমাৰ গ্ৰহ, আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত 9টা গ্ৰহে আমাৰ মানুহক ক্ৰিয়া কৰি থাকে। এইটো জ্যোতিষ শাস্ত্ৰৰ মতে মই কথাটো কৈছোঁ। সেই 9টা গ্ৰহ হৈছে, প্ৰথম হৈছে সূৰ্য, দ্বিতীয় হৈছে চন্দ্ৰমা, তৃতীয় হৈছে মংগল গ্ৰহ, চতুৰ্থতে হৈছে বুধ গ্ৰহ, পঞ্চমতে হৈছে গুৰু বৃহস্পতি গ্ৰহ, তাৰপাছত ষষ্ঠতে হৈছে শুক্ৰ গ্ৰহ, সপ্তমত হৈছে শনি গ্ৰহ, অষ্টমত হৈছে ৰাহু আৰু নৱমত হৈছে কেতু। এই গ্ৰহকেইটাই আমাৰ জীৱনত কিছুমান কাৰণৰ কাৰণে ক্ৰিয়া কৰে। মানে একোটা গ্ৰহে আমাক প্ৰতিনিধিত্ব কৰি থাকে। সেই প্ৰতিনিধিত্বৰ ফলতে আমাৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যাই আমাক দেখা দিয়ে। প্ৰথম গ্ৰহটো হৈছে আমাৰ এই যে গ্ৰহকেইটাই যে আমাক প্ৰভাৱ কৰে, কিহৰ কাৰণে প্ৰভাৱ কৰে জানেনে? প্ৰথম হৈছে আমাৰ সূৰ্য গ্ৰহ। সূৰ্য গ্ৰহে আমাৰ কি কাৰণত প্ৰভাৱ পেলায় বাৰু? সেইটো কথা মানে মই এটাকৈ গ্ৰহৰ বিষয়ে আপোনালোকৰ লগত আজি আলোচনা কৰিম। সূৰ্য গ্ৰহ কিহৰ কাৰণে আমাৰ জীৱনত প্ৰভাৱ পৰে, সূৰ্যৰ ফলত আমাৰ কি হয়, ঠিক তেনেকৈ চন্দ্ৰমা গ্ৰহৰ ফলত কি হয়, মই প্ৰতিটো গ্ৰহৰেই আপোনালোকৰ লগত আজি আলোচনা কৰিম। প্ৰথম কথাটো হ'ল, প্ৰথম গ্ৰহটোৱে হৈছে সূৰ্য, হয়নে? সূৰ্য গ্ৰহটোৱে মানে প্ৰতিনিধিত্ব কৰে আমাৰ আত্মবিশ্বাস আৰু পিতাৰ কাৰক বুলি কোৱা হয়। যেতিয়া আমি পিতৃক অপমান কৰিম, পিতৃৰ লগত আমাৰ আচৰণ যেতিয়া ভাল নহ'ব, তেতিয়াহ'লে সূৰ্য গ্ৰহে আপোনাক নিশ্চয় প্ৰভাৱ পেলাব, বেয়া প্ৰভাৱ পেলাব। আৰু এটা কাৰণ হৈছে যে যেতিয়া আমি দেৰিলৈকে শুই থাকোঁ, সেইকাৰণে ৰাতিপুৱা সোনকালে উঠি ব্ৰহ্ম মুহূৰ্তত আমি কি কৰিব লাগে? ভগৱানৰ পূজা অৰ্চনা কৰি, নাম জপ কৰি আমি সূৰ্যক জল অৰ্পণ কৰিব লাগে। কেতিয়াও দেৰিলৈকে শুই থাকিব নালাগে। দেৰিলৈকে শুই থাকিলে আমাক সূৰ্য গ্ৰহে মানে বহুত ধৰণৰ বেয়া ধৰণৰ প্ৰভাৱ পেলায়। কামবিলাক দেৰিকৈ উঠিলে আল্টিমেটলি কি হয়? দেৰিকৈ উঠিলে মানে আমাৰ চব কামবিলাক দেৰিয়ে হৈ গৈ থাকে। সেইকাৰণে ব্ৰহ্ম মুহূৰ্তত উঠাটো শাস্ত্ৰসন্মত। আৰু সূৰ্য গ্ৰহৰ ফলত মানুহৰ কি হয় জানেনে? অহংকাৰ ভাৱটো বহুত বেছি হয়। অহংকাৰী হ'লেও সূৰ্য গ্ৰহে আপোনাক বেয়াকৈ প্ৰভাৱ পেলাব। গতিকে তেনেকুৱা কামবিলাক আপোনালোকে বৰ্জন কৰিব। 2 নম্বৰতে হৈছে চন্দ্ৰমা। চন্দ্ৰমাটো হৈছে নিজৰ মাতৃক প্ৰতিনিধিত্ব কৰে। যদি আপুনি আপোনাৰ মাৰ প্ৰতি যদি আপোনাৰ আচৰণটো বেয়া হয়, তেতিয়াহ'লে মাৰ অন্তৰত দুখ পায় ন? দুখ পালে সেইটো আপোনাৰ চন্দ্ৰমাৰ প্ৰভাৱ পৰে। আৰু মনৰো কাৰক বুলি কোৱা হয়। আমাৰ মনটো যেনেকৈ আমি কি কৰোঁ, মানে বেয়া ভাৱ ৰাখোঁ বেলেগৰ প্ৰতি। এই অমুকৰ অমুক হ'ব, তমুকৰ তমুক হওক, এনেকৈ থাকোঁ, হয়নে? সেই বস্তুটোৱে আমাক মানে প্ৰভাৱ পেলায়। কাৰোবাক যে আমি অভিশাপ দিলোঁ বুলিয়ে সেইটো অভিশাপ হ'ব জানো? অমুকৰ ভৰি ভাগক, অমুকৰ হাত ভাগক, আল্টিমেটলি বেয়াটো আপোনাৰ ফালে আহিব, তেওঁ নহয় বেয়া। কাৰোবাক ভৰি এখন ভাগ বুলি ক'লে ভাগি নাযায়, আপোনাৰে ক্ষতি হ'ব। গতিকে তেনেকুৱা ধৰণৰ যদি আমি কাম কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনত মানে চন্দ্ৰমা গ্ৰহৰ চন্দ্ৰ গ্ৰহৰ প্ৰভাৱটো পৰা দেখা যায়। আৰু কেতিয়াও পানী অপব্যয় কৰিব নালাগে। পানী যেতিয়া অপব্যয় কৰা হয় নহয়, তেতিয়াও চন্দ্ৰমা গ্ৰহৰ প্ৰভাৱটো আমাৰ জীৱনত পৰা যায়। আৰু শনি গ্ৰহটোতো মানুহে সকলোৱে জানেই, তথাপিও মই কৈছোঁ শনিৰ প্ৰভাৱত কি হয়। শনিৰ প্ৰভাৱত আপোনাৰ বহুত কষ্ট হয়, অনুশাসন নামানে, আপুনি বেলেগৰ প্ৰতি আপোনাৰ সেৱা ভাৱ নাজাগে, তেনেকুৱা ধৰণৰ মানে পৰিস্থিতি আহি পৰে।
শনি গ্ৰহে আপোনাক এলেহুৱা কৰি পেলাই, কষ্ট কৰিবলৈ নিশিকায়। আৰু যেতিয়া মানে এলেহুৱা কৰি পেলাই মানুহজনক আচলতে কাম কৰিবলৈ, কষ্ট কৰিলেহে আচলতে মানে মানুহৰ যিটো আৰ্থিক সমস্যা, যিকোনো সমস্যা সমাধান হয়। গতিকে তেনেধৰণৰ কৰিবলৈ নিশিকায়, মানুহ এজনক ষ্ট্ৰাগলত লাইফটো বহুত কটায়। কিছুমানে কষ্ট কৰি থাকিলেও তাৰ ফলটো নাপায় কিন্তু শনি গ্ৰহৰ প্ৰভাৱত, কাৰণ তেওঁ কৰ্মটো বেয়া, তেওঁ মানুহক অপমান কৰে, দুখীয়াক অপমান কৰে। ধনী হৈ গৈ থাকিলেও নহ'ব ন এজন মানুহ, যদি দুখীয়াক সন্মান কৰিবলৈ নেজানে আৰু মানে সদায় অপমান কৰি থাকে, নেগলেক্ট কৰি থাকে, এনেকুৱা হ'লেও শনি গ্ৰহৰ মানে প্ৰভাৱটো পৰে। অহংকাৰী হ'লেও পৰে। তাৰপিছত আকৌ কিবা এটা ধৰক চাকৰি কৰি আছে, সেই চাকৰিটো কৰি থকা যিখিনি ষ্টাফ থাকে, সেই ষ্টাফৰ লগত ভাল ব্যৱহাৰ নকৰে, বছৰ লগত ভাল ব্যৱহাৰ নকৰে, তেনেধৰণৰ হ'লেও মানে খিংখিঙীয়া এটা হৈ যায় এজন মানুহ। মানে তেনেকুৱাবিলাক মানে নিগেটিভ ভাইব্ৰেশ্যনে বহুত তেওঁক আক্ৰমণ কৰে। গতিকে তেনেধৰণৰ প্ৰভাৱতো আমাৰ শনি গ্ৰহটো প্ৰভাৱ কৰে। গতিকে এইবিলাকৰ পৰা আপোনালোকে সাৱধান হৈ থকাটো বহুত মানে জৰুৰী। তাৰপাছত হৈছে আপোনালোকৰ বুধ গ্ৰহ। বুধ গ্ৰহটো হৈছে মানে বুদ্ধি আৰু বাণী। আমি আমাৰ বাণীখিনি ঠিক কৰিব লাগে। যিখিনি আমি মুখেৰে কথা কওঁ, মানে কাৰোবাৰ লগত কিবা এটা কথা পাতিলে যে আপোনাৰ কথাৰ দ্বাৰা যদি কোনোবা উপকৃত হয়, তেনেকুৱা ধৰণৰ কথা ক'ব লাগে। হাই কাজিয়া, দন পেচাল এইবিলাক লাগি থাকিলে আমাৰ বাণীবিলাক কি হৈ যায়, বেয়া ফাললৈ যায়। গতিকে বেয়া ফাললৈ গ'লে সেইটো বুধ গ্ৰহে আপোনাক মানে বহুত প্ৰভাৱ পেলায়। যেনেকৈ আনৰ চৰ্চা কৰি থাকে, অমুক বেয়া, তমুক বেয়া, তমুক বেয়া। কিন্তু নিজেতো ভাল হ'বলৈ শিকা, প্ৰথমতে নিজেতো ভাল হ'বলৈ শিকা, তাৰপিছতহে তুমি আনক বেয়াটো চৰ্চা কৰিবা। আমাৰ মানুহবিলাকে সেইটো নিশিকে। তাৰ পৰিৱৰ্তে কি কৰে, এষ্ট্ৰলজাৰবিলাকৰ পৰা পাথৰবিলাক লয়। পাথৰবিলাকৰো কথা আছে। পাথৰবিলাক মানে লয় যে, পাথৰ আচলতে সৰ্বসাধাৰণ মানুহখিনিয়ে পাথৰ এটা, মই ইয়াৰ মাজতে ক'লোঁ, এষ্ট্ৰলজিখিনি মই বেয়া বুলি নকওঁ, মই সঁচা কথাটোহে কৈছোঁ। আৰু সঁচা কথা ক'বলৈ মই ভয়ো নকৰোঁ। আচলতে আপোনালোকে পাথৰটো ঠিকেই বিক্ৰী কৰে, যি কৰে সেইটো আপোনালোকৰ পাৰ্চনেল মেটাৰ। কোনোবাই যায়, মই তাতো মানা নকৰোঁ, যাব পাৰে, সকলো আছে। মই এটা কথাই কৈছোঁ যে সৰ্বসাধাৰণ মানুহখিনিয়ে এটা পাথৰ মানে কিনিবলৈ তেওঁলোকৰ শক্তি নাথাকে। আৰু একোটা পাথৰৰ দাম বহুত বহুত বেছি। সেই মানুহখিনিয়ে কি কৰে, 2 নম্বৰী পাথৰ কিনে। গতিকে তাৰ ফলত তেওঁলোকে সুফল নাপায়। নোপোৱাৰ ফলত সেই আকৌ এনেকৈ চক্কৰ চলাই থাকিব লাগে। সেইকাৰণে এইটো মই বিতৰ্কৰ ফাললৈ যোৱা ভিডিঅ' বনোৱা নাই। এইটো আপোনালোকে মানে ভালদৰে চাব। আপোনালোকে আপোনালোকৰ লগত কাম কৰি আছে, নিজৰ লগত কাম কৰি আছে, বহুত ভাল কথা, বহুতেই ভাল, মই সেইটো বেয়া বুলি নকওঁ। কিন্তু মই সেই কথাটোহে কৈছোঁ যে আপোনালোকে পাথৰ পিন্ধি আপোনালোকে ঠিক কৰাতকৈ, গ্ৰহগতিখিনি ঠিক কৰাতকৈ যদি আপোনালোকক কৰ্মৰে ঠিক কৰে, কৰ্মৰে ঠিক কৰিলে ভাল হ'ব নে এটা পাথৰ পিন্ধাৰ পিছত মানুহ এজনৰ লগত হাই কাজিয়া কৰি থাকিলে আপোনালোকৰ জীৱনটো ঠিক হ'ব? মই সেই কথাটোহে মানে সৰ্বসাধাৰণ মানুহখিনিক জনাবলৈ বিচাৰিছোঁ। বাৰু এই টপিকটো বেলেগ, মই টপিকৰ পৰা বাহিৰলৈ অলপ ওলাই গৈছোঁ। তাৰপিছত হৈছে আপোনালোকৰ বুধ গ্ৰহৰ কথা ক'লোঁ ন। তাৰপিছত হৈছে আপোনালোকৰ বৃহস্পতি গ্ৰহৰ কথা কৈছোঁ মই। বৃহস্পতি গ্ৰহটো হৈছে গুৰু। যেনেকৈ আমি গুৰুক মানে নেমানো, গুৰু আমি সেৱা নকৰোঁ, শিক্ষকক যেনেকৈ শিক্ষাদান দিয়াৰ পিছত তেওঁৰ প্ৰতি যদি আমাৰ আস্থা ভক্তিখিনি যদি আমি এৰি দিওঁ, তেতিয়াহ'লেও আমাৰ সেইবিলাকে আমাক প্ৰভাৱ পেলায়। গুৰু জ্ঞানৰ যদি আমি অৱমাননা কৰোঁ, তেনেধৰণে প্ৰভাৱ পৰাৰ ফলতো মানে আমাৰ বৃহস্পতি গ্ৰহটো ডাউন হৈ যায়। যেনে আমি যোগ্যজনক সন্মান নকৰোঁ, অহংকাৰী ভাৱ এটা সদায় যদি থাকে, বৃদ্ধ লোকক যদি আমি সন্মান নকৰোঁ, অপমান কৰোঁ, তেতিয়াহ'লেও বৃহস্পতি গ্ৰহটো মানে বহুত ডাউনলৈ গুচি যায়। তাৰপাছত হৈছে মংগল গ্ৰহৰ কথা কওঁ। মংগল গ্ৰহ হৈছে উৰ্জা আৰু সাহসৰ এটা গ্ৰহ। এই মংগল গ্ৰহে যেতিয়া আপোনাক মানে আক্ৰমণ কি কাৰণত কৰে জানেনে? যেতিয়া আপুনি খং বহুত কৰে মানুহক, খংটো সেইকাৰণে সদায় কি কৰে মানে মানুহে মানুহক কয় যে দমন কৰিব লাগে। খং যেতিয়া থাকে, আক্ৰমণাত্মক ভাৱ এটা যেতিয়া থাকে, অমুকে মোক অমুক কৈছে, মই তাৰ উত্তৰ দিব যাব লাগে, এইটো আক্ৰমণ। সেই আক্ৰমণ ভাৱটো যদি আপুনি শান্ত কৰিব পাৰে, তেতিয়াহ'লে মংগল গ্ৰহৰ প্ৰভাৱ আপোনাৰ জীৱনত কেতিয়াও নপৰে। সেইকাৰণে হাই কাজিয়া লাগিলেও মানুহে মৌন হৈ থাকিব লাগে। মোৰ প্ৰতিটো ভিডিঅ'তে আপোনালোকে চাব, মই সদায় মৌন আৰু শান্ত হৈ থাকিবলৈ কওঁ। কাৰণ আপোনাক কোনোবাই কিবা কৈছে, কোৱা মানুহটো বাদ দিয়ক, সেই কোৱা মানুহটোক আপুনি অন্তৰৰ ভিতৰত কেতিয়াও নোসোমাব। কোৱা মানুহটোক যদি আপুনি তাৰ লগত কাজিয়া কৰিবলৈ যায়, সেইটো আপোনাৰহে দুখ হ'ব। এইটো মৌন মানে এইটো নহয় যে আপুনি দোষী। মৌন শব্দ অৰ্থ বহুত বেলেগ, বহুত বেলেগ।
দুখী হ'লে যে মানুহে মনে মনে থাকিব সেইটো নহয় মনে মনে থাকি আপুনি যুদ্ধটো জয়ী হ'ব পাৰে। গতিকে সদায় মৌন হৈ থাকক হাই কাজিয়াৰ পৰা, কাৰণ আপুনি কাৰোবাক প্ৰশ্ন উত্তৰ দিবলগীয়া ব্যক্তি নহ'লে আপুনি উত্তৰটো দিটো লাভেই নাই। গতিকে সদায় মৌন হৈ থাকিবলৈ চেষ্টা কৰক। তাৰপাছত আহিলে আপোনালোকৰ মানে শুক্ৰ গ্ৰহৰ কথা মই ক'বলৈ গৈছোঁ। শুক্ৰ গ্ৰহ হৈছে সুখ সম্পত্তি আৰু প্ৰেম। গতিকে এই গ্ৰহটোৰ যেতিয়া আপোনাৰ জীৱনত প্ৰভাৱ মানে যাতে আপোনাৰ জীৱনত নপৰে তাৰ কাৰণে আপোনালোকে সদায় আপোন মানুহখিনিৰ লগত মিলা প্ৰীতিৰে থাকিব। স্ত্ৰীক আপোনালোকে ভাল পাবলৈ শিকক, সন্তানক ভাল পাবলৈ শিকক, আৰু লেতেৰা কেতিয়াও হৈ থাকিব নালাগে। ব্ৰহ্ম মুহূৰ্ততে উঠি মানে প্ৰাতঃ স্নান কৰি সদায় নাম চাম জপ কৰি ঘৰ দুৱাৰ পৰিষ্কাৰ কৰি এইবিলাক পৰিষ্কাৰ পৰিপাটি হৈ থাকিলে তেতিয়া আপোনাৰ জীৱনত মানে শুক্ৰ গ্ৰহে আপোনাক কেতিয়াও অপকাৰ নকৰে। গতিকে তেনেধৰণে সদায় চলাটোৱে মই মানে সকলোকে কওঁ, সেইটোৱে উপদেশ দিওঁ। তাৰপিছত আহিছে ৰাহু গ্ৰহ। ৰাহুৱে আপোনালোকক ভ্ৰমলৈ লৈ যায়। যেতিয়া আপুনি মানে মিছা কথা কয়, সন্দেহ কৰি থাকে কাৰোবাক, আনৰ চৰ্চা কৰি থাকে, তেতিয়াহ'লে আপোনাৰ ৰাহুৱে মানে বহুত প্ৰভাৱ পেলায়। গতিকে তেনেকুৱা কামৰ পৰা সদায় মানে বঞ্চিত থাকক, নকৰিব সেইবিলাক কাম কৰিলে যিহেতুকে আপোনাৰ এই গ্ৰহ গতিবিলাকৰ দুখ লাগে। গতিকে তেনেকুৱা কামৰ পৰা সদায় আঁতৰি থকাটোৱে বেষ্ট। যিটো নিজৰ কৰ্মটো কৰক, কাৰো প্ৰতি বেয়া ভাৱ বেয়া আচৰণ নকৰিব, সকলো গ্ৰহগতি আমাৰ ঠিক থাকিব। ঠিক তেনেকৈ আৰু এটা হৈছে কি, লাষ্টৰ যিটো গ্ৰহ হৈছে সেইটো হৈছে মানে কেতু গ্ৰহ। কেতু গ্ৰহে আপোনাৰ আধ্যাত্মিকতা দিশলৈ লৈ যাব, বৈৰাগ্য ভাৱ উপজাব, বৈৰাগ্য ভাৱ এটা মানে লৈ আহে। আৰু যিহেতুকে আনৰ কথা কেতিয়াবা শুনিবলৈ মানে ইচ্ছা নকৰে, কেতু দশা থাকিলে বেলেগৰ কথা নুশুনি নিজৰ মতে কাম কৰি থাকে, আধ্যাত্মিক দিশলৈ লৈ যায়। তেনে আধ্যাত্মিক মানে এইটো নহয় যে পূজা পাঠ ভগৱানৰ প্ৰতি, সেইটো বহুত কম লোকৰ হয় আধ্যাত্মিক দিশলৈ যোৱাটো। বহুত লোক এনেকুৱা আছে মানে কিবা এটা পাবলৈ তেওঁলোকে বিচাৰি থাকে। কেতু যেতিয়া দশা চলি থাকে কিবা এটা পাব বিচাৰি থাকে, যেনেকৈ পঢ়াৰ ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰতে হ'ব পাৰে। গতিকে সেই কেতু গ্ৰহৰ দুখ মানে লাগিলে এই কিবা এটা মানে পোৱাৰ এটা মোহ থাকে, পাবলৈ ইচ্ছুক হৈ থাকে, তেনেকুৱা লোকৰ সেই কেতুৰ প্ৰভাৱ পৰে। আচলতে প্ৰত্যেক গ্ৰহে, মই এটা কথা কওঁ, প্ৰত্যেক গ্ৰহে আমাৰ জীৱনত মানে বেলেগ বেলেগ কিবা উৰ্জা এটা লৈ আহে। সকলো গ্ৰহে আৰু বেলেগ উৰ্জা আনে। যদি আমি এই অভ্যাসবিলাক যদি আমি ত্যাগ কৰোঁ, শুধৰণি কৰোঁ, তেনেহ'লে এই গ্ৰহৰ আমি শুভ ফল পাম। আৰু যদি অভ্যাসবিলাক আমি শুদ্ধ নকৰোঁ তেতিয়াহ'লে গ্ৰহৰ কেতিয়াও শুভ ফল পোৱা নাযায়। গ্ৰহবিলাকক আমি শান্ত কৰিব তেতিয়া কেতিয়াও নোৱাৰোঁ। সেইকাৰণে মই এটাই কথা কওঁ যে ভাল কৰ্ম কৰক, শুদ্ধ কাম কৰক, তেতিয়াহ'লে এই গ্ৰহ গতিৰ পৰা আমি নিশ্চয় শুদ্ধ পথ ল'ব পাৰিম। গ্ৰহে আমাক তেতিয়া মানে কোনো ধৰণৰ বিচলিত ৰাস্তালৈকে আমাক পঠিয়াই নিদিয়ে। গতিকে মই সকলোকে কওঁ, আপোনালোকে বিধিপূৰ্বক কাম কৰক, নীতিপূৰ্বক কাম কৰক, শুদ্ধ আচৰণ, শুদ্ধ মন লৈ আপোনালোকে জীৱনটো অতিবাহিত কৰক। আপোনাৰ কোনো গ্ৰহে আপোনাক একো বেয়া প্ৰভাৱ আপোনাৰ জীৱনত কেতিয়াও নেপেলায়। আৰু ভুৱা কিছুমান বস্তুলৈ গৈ এনেই মানে অৰ্থ সঞ্চিত যিখিনি ধন সেইখিনি আপোনালোকে খৰচ নকৰিব। সদায় ভগৱানৰ চিন্তন কৰক, কৰ্মটো ভাল কৰক, ভগৱানৰ নাম জাপ কৰি থাকক, আপোনালোকৰ জীৱনত নিশ্চয় সফলতা আহিব। জয় শ্ৰীৰাম, জয় হনুমান।